তোমালোকৰ যিটো বছৰিকা পৰীক্ষা এই পৰীক্ষাটোৰ হৈ আছে আৰু এইখন অসমীয়া কুৱেশ্যন পেপাৰ এজন ষ্টুডেণ্টে মোক সেন্ড কৰিছে যিখন এই বছৰৰ কুৱেশ্যন পেপাৰ যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে পৰীক্ষা হোৱা নাই তোমালোকে এই প্ৰশ্নখন চাব পাৰা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সময় থাকে 3 ঘণ্টা আৰু ফুল মাৰ্কছ থাকে 100 এতিয়া তোমালোকে প্ৰশ্নখিনি তোমালোকৰ আলোচনা কৰিম তোমালোকে নিজে চেষ্টা কৰিবাচোন কাৰণ তোমালোকে পৰীক্ষা আজি অহাকালি বা পৰহি হ'ব গতিকে কিমান মাৰ্কছ পালা বা কিমানখিনি হৈছে তোমালোকে চাবা আৰু লগতে যেতিয়া তোমালোকে প্ৰশ্নখিনি কিতাপত চাবা তেতিয়া তোমালোকৰ কি হ'ব মনত ৰবাৰ সুবিধা হ'ব ঠিক আছে এতিয়া আমি তাৰ মানে প্ৰশ্নখন আলোচনা কৰাৰ আগত এটা কথা তোমালোকক অৱগত কৰিব বিচাৰো বহুতে সঁহাৰি দিছে সেইকাৰণে মই আকৌ জনাব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকল আমাৰ ভিডিঅ' চোৱা বা আমাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকল মেইনলি দুখীয়া বা মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰী য'ত প্ৰাইভেটলি 1000-2000 টকাকে টিউচন ল'ব নোৱাৰে বা গ্ৰুপতো 400-500 টিউচন লোৱাটো আমাৰ কাৰণে অসুবিধা হয় 2-3 মাহ যোৱাৰ পিছত আমি টিউচন বাদ দিব লগা হয় আৰু এটা ভাল ৰিজাল্ট পৰীক্ষাত গৈ কৰিব নোৱাৰো আৰু সময় নষ্ট হয় স্কুলৰ পৰা আহি কি আকৌ টিউচন দৌৰিব লাগে আৰু সেইবিলাক সমস্যা সমাধানৰ কাৰণে আজিকালি যিহেতু সকলো ঘৰতে মোবাইল থাকেই আৰু সেয়েহে মোবাইলত পঢ়িও ছাত্ৰ ছাত্ৰীয়ে বহুত ভাল পায় বা মোবাইলত পঢ়ি উপকৃত হ'ব পাৰে সোনকালে বুজি পায় সেয়েহে আমি এটা অনলাইন টিউচন লৈ আহিছো ক্লাছ 6 পৰা ক্লাছ 10 লৈকে আগতে আমি ক্লাছ 8 9 10 কৰিছিলো কিন্তু এতিয়া আমি ক্লাছ 6 to 10 লৈকে কৰিম গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে যদি জইন হ'ব বিচাৰে হ'ব পাৰা তোমালোক এবাৰ ক্লাছ 7 যিহেতু 8 পাবা যিহেতু গতিকে আৰম্ভণিৰ পৰা ভালদৰে পঢ়ি ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে যেটো হোৱাটছএপ নাম্বাৰ দেখাইছে হোৱাটছএপ নম্বৰটো এছএমএছ কৰি তোমালোকে ক্লাছত জইন হ'ব পাৰা মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ এই চাৰিটাকৈ সাবজেক্ট তোমালোকক পঢ়োৱা হ'ব এতিয়া প্ৰথম প্ৰশ্নটো হৈছে গড়গাঁও কবিতাটো প্ৰথম 4 শাৰী মুখস্থ লিখা য'ত 4 নম্বৰ আছে ছাত্ৰ ছাত্ৰীয়ে হোৱাটছএপ নম্বৰটো এছএমএছ কৰিব নাপাহৰিব আৰু এডমিশন বহু ছাত্ৰ ছাত্ৰীয়ে লৈছে তোমালোকক এই এডমিশনৰ পৰা বঞ্চিত নহবৰ কাৰণে এতিয়াই তোমালোকে এছএমএছ কৰা শুদ্ধ অৰ্থটো বাছি উলিওৱা 1 পূৰণ 10 এই 10 আৰু চোৱা গড়গাঁও কবিতাটো মুখস্থ বুলি কওঁতে তোমালোকে মুখস্থহে কৰে গড়গাঁও কথা শুনি তলতে এইবিলাক স্পেলিং বিলাক বহুতে নাচাই যাৰ ফলত 4 ভিতৰত 3 2 পাবলৈ সক্ষম হয় গতিকে ছাত্ৰ ছাত্ৰীসকল 4 শাৰী বা 8 তোমালোকে মেইনলি 8 শাৰী চাবা 8 শাৰী পুৰা চাই মুখস্থ কৰিবা তোমালোকে তেতিয়াহে তোমালোকৰ লাভ হ'ব বা ফুল মাৰ্কসটো পাবলৈ সক্ষম হ'বা কিছুমান দৃষ্টিত 8 নম্বৰ থাকিব পাৰে এটা শুদ্ধ অৰ্থটো বাছি উলিওৱা ৰভা দিবলৈ কটা গছজোপাক কি বুলি কোৱা হয় নিশ্চয় গম পাইছে তোমালোকে আমলখি গছ আছিল হয় নে নহয় গতিকে নেক্সট খটো হৈছে নাচি থাকোতে কোন মুছা গৈছিল ইয়াৰে শৈলবালা আছিল হয়নে ছাত্ৰজন মই এনসাৰখিনি কৈ নিদিও কৈ দিলে তোমালোকৰ মানে কি হ'ব কিতাপখন নাচাবা তোমালোকে প্ৰশ্নখিনি বিচাৰিবৰ কাৰণে যে কিতাপখন চাবা কাৰণ এইকিটা প্ৰশ্ন ইম্পৰ্টেন্ট তেতিয়া তোমালোকৰ ভালেখিনি ইয়াৰ লগত ৰিলেটেড ভালেখিনি প্ৰশ্ন পাই যাবা এই কাৰণে পৰীক্ষাৰ আগত মই আৰু এনসাৰবিলাক কৈ নাথাকো ঐচ্ছিক শব্দৰ অৰ্থ কোনটো হ'ব ইয়াৰ চহৰৰ লোক হ'ব নে পাহাৰৰ লোক হ'ব নে গাঁৱৰ লোক হ'ব নে বিদেশৰ লোক হ'ব ধৱলী শব্দৰ অৰ্থ তোমালোকে ধৱলী পৰা বুলি কওঁ যে ইয়াৰ অৰ্থ বাৰু এইটো তোমালোকে এইটো বাৰু মই কৈ দিছো বগাবৰণ কাৰণ এইটো বিচাৰি নাপাবও পাৰা আনন্দৰাম বৰুৱাৰ মৃত্যু তোমালোকে কিতাপখন চালে গম পাবা মই কৈ নিদিও এনসাৰটো তেতিয়া তোমালোকে মনত ৰব তলৰ কোনখন গগন চন্দ্ৰ অধিকাৰী ৰচিত পুথি কবিৰ পৰিচয়ত গলে পাবা চেকে শব্দৰ অৰ্থ কি তোমালোকে ধুনীয়াকৈ আছে কিতাপত এইটো নেক্সট হৈছে যাদৱ পায়েঙক কি উপাধি দিয়া হৈছিল তোমালোকে মনতে আছে এইটো চাগে সো এনসাৰটো দিবা গছ ভাল পোৱা কবিতাটোত কবিজনৰ নাম কি মৈত উঠিলে সহজে নমাব নোৱাৰি আমি যি কওঁ এই মৈত উঠিলে সহজে নমাব নোৱাৰা স্বভাৱৰ গতিকে কেনেকুৱা হ'ব 3 নম্বৰ প্ৰশ্নটো হৈছে চমু উত্তৰ দিয়া নলিনী বেলা দেৱী ৰচনা কৰা দুখন কবিতা পুথিৰ নাম এখন চাবা দেই বহু ছাত্ৰ ছাত্ৰী আগৰ কোৱেশ্চন বিলাক কমন পৰিছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি সুনামী কি ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈয়ে কি বিষয়ত ৰাপ আছিল ব্যাখ্যা কৰা কুসংস্কাৰ লোকনিন্দাত
লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। ই সময়ত হৈ গৈ সৰ্বনাশৰ মূল। 5 নম্বৰ হৈছে আব্দুল কালামৰ শিক্ষা আৰু কৰ্মজীৱনৰ বিষয়ে বিতংকৈ লিখা। 6 নম্বৰ চমু টোকা লিখা আনন্দৰাম আগৰুৱা। সামাজিক মাধ্যম অতুল চন্দ্ৰ হাজৰিকা। নেক্সট 7 নম্বৰ হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ চমু পৰিচয় দিয়া। 8 নম্বৰ হৈছে সংগ্ৰাম জ্যোতিৰ বিষয়ে চমুকৈ লিখা। 9 নম্বৰ হৈছে চতুৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। নেক্সট 10 নম্বৰ প্ৰশ্নটো ক অংশৰ লগত খ অংশ মিলাব দিছে। 11 নম্বৰ হৈছে লাগতিয়াল। দেশ যতনে নললে কোনো কাম দেশ কৰিব নোৱাৰে। এইকেইটা তোমাৰ খালী ঠাই পূৰ কৰিবা। নেক্সট হ'ল ভাৱ বহলাই লিখা। যত্ন কৰিলে ৰত্ন পায় বা অভাৱে আৱিষ্কাৰৰ মূল। এইবিলাক ভাৱ বহলাই মানে এইটো অলপ দীঘলকৈ লিখিব লাগে। যত্ন কৰিলে কেনেকৈ ৰত্ন পায়, লাগি থাকিলে হয়তো মাগি যায়, এনেকুৱা বিলাক ভাৱ কৰি পেলাই ভাৱ বহলাই লিখিব লাগে বা অভাৱে আৱিষ্কাৰ মূল। তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখা। অসমৰ বানপানী নাইবা তোমাৰ বিদ্যালয়খনৰ ওপৰত। নেক্সট হ'ল 14 নম্বৰ বিপৰীত শব্দ লিখা। উত্তম, পোহৰ, ওখ, অন্যায়। 15 নম্বৰ এটা শব্দত প্ৰকাশ কৰে একে মাকৰ সন্তান আনৰ ভাল দেখিব নোৱাৰা। নেক্সট 16 নম্বৰ প্ৰত্যয় ভাঙা, প্ৰাকৃতিক আৰু ৰূপান্তৰিক। 17 নম্বৰ সন্ধি ভাঙা, উন্নতি আৰু বিদ্যালয়। আৰু 18 নম্বৰ শ্ৰুতলিপি। বেলেগৰ বেলেগ থাকিব পাৰে, গতিকে তেনেকুৱাকে পৰীক্ষাটো তোমালোকে আহিব। আশা কৰো ছাত্ৰ ছাত্ৰীসকল বুজি পালে। আৰু এইটোৰ পৰা এনেকুৱা যাতে নহয়, ভালদৰে পঢ়িব পাৰা, তাৰ বাবে তোমালোকে এতিয়াৰ পৰাই অনলাইন ক্লাছৰ কাৰণে এডমিশ্যন লোৱা। কাৰণ ষ্টুডেণ্টটো বহুত হৈছে, গতিকে সোনকালে এডমিশ্যনটো লৈ বঞ্চিত নহবা আমাৰ ক্লাছৰ পৰা। বহু ছাত্ৰ ছাত্ৰী ইতিমধ্যে জইন হৈছে। ঠিক আছে, বাই।